অধিকাৰী আন এখন আঁচনি এবাৰ মহিলাসকলক উদ্দেশ্য কৰি দ্বিতীয়খন আঁচনি এতিয়া চৰকাৰে হাতত লোৱা দেখিবলৈ পোৱা গৈছে নগদ ধন প্ৰদান কৰাৰ বাবে অসম চৰকাৰে অৰুণোদয় আঁচনি প্ৰৱৰ্তন কৰিছিল অৰুণোদয় আঁচনিৰ পাছত অন্য এখন আঁচনিৰ দ্বাৰা এতিয়া অসমৰ 39 লাখ মহিলাক সামৰি ল'ব অসম চৰকাৰে তেওঁলোকে লাভ কৰিব চৰকাৰে অনুমোদন কৰা ধন কেনেকৈ লাভ কৰিব ধন কোন সকল মহিলাই এই আঁচনিৰ অধীনত ধন লাভ কৰিব জনাই আছো সবিশেষ খবৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ সংবাদমেল যোগে ঘোষণা কৰিছে এই কথা ৰাজ্যৰ মহিলাসকলৰ বাবে এক বিশেষ সুবিধা লৈ আহিছে ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটৰ যিসকল মহিলা তেওঁলোকে এই সুবিধা লাভ কৰিব ৰাজ্যৰ 39 লাখ মহিলাই লাভ কৰিব 39,900 কোটি টকা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি এই শীৰ্ষক আঁচনিখন মুকলি কৰিছে অসম চৰকাৰে আৰু তিনিটাকৈ পৰ্যায়ত ৰাজ্য চৰকাৰে মহিলাসকলক সহায় কৰাৰ উদ্দেশ্য গ্ৰহণ কৰিছে আঁচনিখনৰ বাবে কেইবাটাও চৰ্ত অৱশ্যে প্ৰদান কৰিছে ৰাজ্য চৰকাৰে কি হ'ব সেই চৰ্তসমূহ তিনিটা সন্তান থকা সাধাৰণ শ্ৰেণী আৰু ওবিসি শ্ৰেণীৰ হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা ভোগ কৰিব পাৰিব মৰাণ মটক আৰু চাহ জনগোষ্ঠীৰ 4টা সন্তান থকা লোকেও এই আঁচনিৰ সুবিধা লাভ কৰিব অনুসূচিত জাতি জনজাতিৰ 4টাতকৈ বেছি সন্তান থাকিলে এই সুবিধা লাভ নকৰে মহিলাসকলে আৰু কন্যা সন্তানক বিদ্যালয়লৈ পঠাব লাগিব এই চৰ্তও আৰোপ কৰিছে ৰাজ্য চৰকাৰখনে আৰু এই আঁচনিৰ বাবে 18 জানুৱাৰীৰ পৰা 26 জানুৱাৰীৰ ভিতৰত প্ৰদান কৰা হ'ব প্ৰপত্ৰ প্ৰথম পৰ্যায়ত 10,000 টকাকৈ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু দ্বিতীয় পৰ্যায়ত বেংকে প্ৰদান কৰিব 12,500 টকা আৰু লক্ষণীয়ভাৱে অমৃত বৃক্ষ আন্দোলনত গছপুলি ৰোপণ কৰা যিসমূহ গছপুলি আছিল এই গছপুলিসমূহ জীয়াই থাকিলেহে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব বুলি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 16 জানুৱাৰীৰ পৰা লগতে মুখ্যমন্ত্ৰী এই কথাও ঘোষণা কৰিছে যে 16 জানুৱাৰীৰ পৰা 42,85,745 গৰাকী ব্যক্তিক ৰেচন কাৰ্ড প্ৰদান কৰিব ৰাজ্য চৰকাৰে মুঠ 10,07,300টা পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড আৰু অৰুণোদয় কাৰ্ড পোৱা মানুহে পাছলৈ লাভ কৰিব ৰেচন কাৰ্ড পোৱা মানুহে পাছলৈ লাভ কৰিব অৰুণোদয় আঁচনি জনাইছো সবিশেষ খবৰ অসমৰ মহিলাক এবাৰ নগদ ধন প্ৰদান কৰিবলৈ ওলাইছে পুনৰবাৰ নগদ ধন প্ৰদান কৰিবলৈ ওলাইছে ৰাজ্য চৰকাৰে ৰাজ্যৰ মহিলাসকলৰ বাবে চৰকাৰে লৈ আনিছে এটা বিশেষ সুবিধা গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব এই সুবিধাসমূহ আৰু ৰাজ্যৰ 39 লাখ মহিলাই লাভ কৰিব 3,900 কোটি টকা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি শীৰ্ষক এই আঁচনিখন মুকলি কৰিছে ৰাজ্য চৰকাৰে তিনিটা পৰ্যায়ত ৰাজ্য চৰকাৰে সহায় কৰিব মহিলাসকলক আৰু আঁচনিখনৰ বাবে প্ৰদান কৰিছে কেতবোৰ চৰ্ত অনুসৰি তিনিটা সন্তান থকা সাধাৰণ আৰু ওবিসি শ্ৰেণীৰ হিতাধিকাৰীয়ে এই আঁচনি ভোগ কৰিব পাৰিব মৰাণ মটক আৰু চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত 4টা সন্তান থকা লোকেও এই আঁচনি লাভ কৰিব পাৰিব অনুসূচিত জাতি আৰু জনজাতিৰ 4টাতকৈ বেছি সন্তান থাকিলে এই সুবিধা লাভ নকৰে মহিলাসকলে লগতে চৰ্ত সাপেক্ষে চৰ্ত বান্ধি দিয়া হৈছে যে কন্যা সন্তানক বিদ্যালয়লৈ পঠাব লাগিব 18 জানুৱাৰীৰ পৰা 26 জানুৱাৰীৰ ভিতৰত প্ৰদান কৰা হ'ব এই আঁচনিৰ প্ৰপত্ৰসমূহ প্ৰথম পৰ্যায়ত 10,000 টকাকৈ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে দ্বিতীয় পৰ্যায়ত বেংকে প্ৰদান কৰিব 12,500 টকা অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলি দুটা জীয়াই থাকিলেহে এই আঁচনিৰ সুবিধা লাভ কৰিব লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত ঘোষণা কৰিছে যে 16 জানুৱাৰীৰ পৰা 42,85,745 গৰাকী ব্যক্তিক ৰেচন কাৰ্ড দিব ৰাজ্য চৰকাৰে মুঠ 10,07,300টা পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে লগতে কৈছে যে ৰেচন কাৰ্ড পোৱা মানুহে পাছলৈ লাভ কৰিব পাৰিব অৰুণোদয় আঁচনি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত মন্তব্য আগবঢ়াইছে কেইবাটাও মন্তব্য আগবঢ়াইছে আঁচনিখন সন্দৰ্ভত বিতংভাৱে তেখেতে বিশ্লেষণ কৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্য এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছো আমাৰ অসমত 39 লাখ মহিলা 39 লাখ মহিলা গ্ৰাম্য অঞ্চলত আত্মসহায়ক গোটৰ সৈতে জড়িত আছে আৰু নগৰীয়া অঞ্চলতো প্ৰায় 3 লাখ মহিলা আত্মসহায়ক গোটৰ সৈতে জড়িত আছে কিন্তু আমি প্ৰথম অৱস্থাত গ্ৰাম্য
অঞ্চলত যিসকল মহিলা আত্মসহায়ক গোট আছে তেখেতসকলৰ কাৰণে আমি এটা নতুন আঁচনি আৰম্ভ কৰিব খুজিছোঁ। সেই আঁচনিটোৰ নাম হ'ল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। বেচিকেলি মহিলাসকলক এণ্টাৰপ্ৰেনিয়ৰ হিচাপে ডেভেলপ কৰাৰ বাবে ই আমাৰ এক প্ৰচেষ্টা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক সকলোকে এটা কথা কৈছিলে যে আত্মসহায়ক গোটত থকা মহিলাসকলক লাখপতি বনাব লাগে। আৰু অসমত আমি এই কনচেপ্টটোকে লাখপতি বাইদেউ আমি নাম দিছিলোঁ। আৰু আপোনালোকক জনাবলৈ পাই আমি ভাল পাইছোঁ যে এই 39 লাখ মহিলাৰ 7 লাখ মহিলা অলৰেডি লাখপতি। প্ৰথমতে 2 লাখ আছিল, 3 লাখ আছিল। এই বছৰত আত্মসহায়ক গোটৰ সৈতে জড়িত 7 লাখ মহিলাই বছৰত উপাৰ্জন লাখ টকালৈকে লৈ যাব পাৰিছে, যাৰ কাৰণে আমি তেওঁলোকক লাখপতি বাইদেউ আমি নাম দিছোঁ। কিন্তু এই প্ৰচেষ্টাক আৰু অধিক ক্ষীপ্ৰ যদি আমি কৰিব লাগে তেতিয়াহ'লে এটা কথা ৰাজ্য চৰকাৰে অনুভৱ কৰিছে যে আত্মসহায়ক গ্ৰুপ হিচাপে তেখেতসকলে বেংকৰ পৰা লোন লোৱা, লোন ঘূৰাই দিয়া, ব্যৱসায় কৰা, এই যিটো গ্ৰুপটোৰ সাংগঠনিক শক্তি তাৰ লগত ব্যক্তিগত এটা স্পৃহা বা ব্যক্তিগত এটা ইনিচিয়েটিভো জড়িত হৈ থাকিব লাগে। কেতিয়াবা এটা গ্ৰুপত 10 গৰাকী মহিলা থাকে, 5 গৰাকী এক্টিভ, 5 গৰাকী অলপ কম এক্টিভ। কিন্তু আমি যদি 10 গৰাকীকে ব্যক্তিগত পৰ্যায়টো যদি আমি সহায় কৰোঁ তেতিয়াহ'লে গ্ৰুপ আৰু ইণ্ডিভিজুৱেল দুইটাই একেলগে কাম কৰিলে, ইফ দ্য গ্ৰুপ এক্টিভিটি এণ্ড দ্য ইণ্ডিভিজুৱেল এক্টিভিটি বোথ গ' হেণ্ডছ ইন হেণ্ড, তেতিয়া দ্য প্ৰচেছ অফ বিকামিং লাখপতি উইল বি এক্সপিডাইটেড। এই কামটো আৰু অধিক ক্ষীপ্ৰ হ'ব। সেই দৃষ্টিভংগীৰ পৰা আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আমি আৰম্ভ কৰিব খুজিছোঁ। এই আঁচনিখনৰ প্ৰথম লক্ষ্য হ'ব যে আমি মহিলাসকলক 3টা ফেজত আমি সহায় কৰিব বিচাৰোঁ। ফাৰ্ষ্ট ফেজটো হ'ল যে তেখেতসকলে এটা বিজনেছ প্লেন বনাব। কোনোবাই মৌ মাখিৰ বিজনেছ প্লেন বনাব, কোনোবাই এটা কণীৰ ব্যৱসায়, গাহৰি ব্যৱসায়, ক্ষুদ্ৰ দোকান, যি হওক তেওঁলোকে এটা বিজনেছ প্লেন বনাব, বা গ্ৰুপটোৱে যিটো ব্যৱসায় কৰি আছে সেই ব্যৱসায়টোকে আৰু আগবঢ়াই লৈ যাবৰ কাৰণে সমূহীয়াভাৱেও তেওঁলোকে প্লেন কৰিব পাৰে যে আমি চৰকাৰৰ পৰা ইমান টকা পাম, 10 গৰাকীৰ পইচা যদি এক জেগাত আমি ৰাখি দিওঁ তেতিয়াহ'লে আমাৰ গ্ৰুপটোৰ এক্টিভিটি আৰু ভাল হ'ব। আৰু গ্ৰুপ নকৰোঁ, ইণ্ডিভিজুৱেল কৰিম, গ্ৰুপৰ কামটো কৰি থাকিম, লগত ব্যক্তিগতও কৰিম। এই বিজনেছ প্লেনটো তেওঁলোকে আমাক জমা দিলে আৰু নিৰ্দিষ্ট প্ৰপত্ৰখন ফিল আপ কৰিলে তেওঁলোকক আমি চৰকাৰে প্ৰথম বছৰত 10,000 টকাকৈ আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম। অৰ্থাৎ 39 লাখ মহিলাই 3,900 কোটি টকা চৰকাৰৰ পৰা লাভ কৰিব। কিন্তু এই আঁচনিখনৰ হিতাধিকাৰী হ'বলৈ কেইটামান চৰ্ত থাকিব। আৰু অসমত ইমান ডাঙৰ মাইক্ৰ' ফাইনেন্স লোন ৰেহাইৰ পিছত, কাৰণ লোন ৰেহাইটো আমাৰ উদ্দেশ্য নাছিল, লোন ৰেহাইৰ পিছত মহিলাসকলক এক্টিভ কৰা, এইটো এটা আমাৰ উদ্দেশ্য আছিলে। ইমান ডাঙৰ মহিলা সবলীকৰণৰ ওপৰত আমি আগত কেতিয়াও স্কিম লোৱা নাই। 4,000 crores আমি এই আঁচনিখনত খৰচ কৰিম। ইয়াত এই আঁচনিখনত প্ৰথমবাৰৰ বাবে আমি আৰু এটা বস্তু কৰিব খুজিছোঁ যে এই মহিলাগৰাকীয়ে
আচলতে ব্যৱসায় কৰিব সময় দিব পাৰিবনে নাই তাকো আমি এছেছ কৰিব খুজিছোঁ যাতে টকাটো আমাৰ অপব্যয় নহয় সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে সাধাৰণ জাতিৰ মহিলাৰ বাবে আৰু OBC মহিলাৰ বাবে 3টাতকৈ বেছি সন্তান থাকিব নোৱাৰিব সাধাৰণতে সৰু পৰিয়াল সুখী পৰিয়াল আমি 2টা কওঁ এই ক্ষেত্ৰত আমি 3টা কৈছোঁ যদি কাৰোবাৰ 4টা বাচ্চা আছে then she will be disqualified from the scheme অৰ্থাৎ তেওঁ এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে গণ্য নহব কিন্তু ইয়াত OBC হোৱা সত্ত্বেও যেহেতু খুব মাইক্ৰ কমিউনিটি মৰাণ মটক আৰু চাহ জনগোষ্ঠীৰ মহিলাসকলক আমি 4টা সন্তানলৈকে আমি ৰেহাই দিছোঁ বাকি OBC and জেনাৰেল কাষ্ট 3টা মৰাণ মটক আৰু চাহ জনগোষ্ঠী 4টা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী হ'ব পাৰিব অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে 4টা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে তেওঁলোক নিৰ্বাচিত হ'ব এই আঁচনিখনক অৰ্থনীতিৰ লগতে সামাজিক ন্যায়ৰ এটা ৰূপ দিবৰ কাৰণে আমি এই আঁচনিখনৰ হিতাধিকাৰীসকলৰ পৰা 2টা আমি আণ্ডাৰটেকিং লওঁ যে এটা মোৰ ঘৰত যদি ছোৱালী সন্তান আছে তেওঁ স্কুলত এডমিশ্যন ল'ব লাগিব আমাৰ অসমত 39 লাখ মহিলা 39